নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম ডিষ্ট্ৰিক্ট ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজলৈ লৈছোঁ ক্লাছ 10ৰ অসমীয়াৰ লেচন 4ৰ কুৱেশ্যন এনচাৰৰ শেষৰটো পাৰ্টটো, অৰ্থাৎ ইয়াৰ আগত মই কেইবাটা পাৰ্ট দিছোঁ, এইটো শেষৰ পাৰ্ট। ইয়াৰ পিছত মই বেলেগ লেচনৰ কুৱেশ্যন এনচাৰ দিম। সকলোৱে ভালদৰে পঢ়িবলৈ আশা কৰিলোঁ আৰু সকলোৱে মিলি যাতে অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰি দিয়ে তাৰ আশা কৰি মই আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 12, মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা। উত্তৰ, মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱ সুন্দৰভাৱে বৰ্ণিত হৈছে। কবিয়ে প্ৰবল পৰাক্ৰমী মোগলসকলৰ অসমলৈ দেশ জয়ৰ উদ্দেশ্যে অহা বুলি কৈছে। কৃষিজীৱী সহজ সৰল অসমৰ মানুহে কিদৰে নিজৰ দেশ ৰক্ষা কৰিছিল তাৰ কথা কৈছে। নিজৰ কথাৰে বশ কৰিব বুলি ভাবি মোগলসকলে অসমৰ সৈন্য বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল। যেতিয়া যুদ্ধৰ ঘোষণা হৈছিল তেতিয়া অসমৰ সৈন্যৰ সন্মুখত পৰাক্ৰম দেখি মোগলসকলে বিস্ময় মানিছিল। অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি ধৰি হেংদাং হাতত লৈ ওলাই আহিছিল। দেশৰ স্বাধীনতা ৰক্ষাৰ হকে অসমৰ সকলো পুৰুষ মহিলাই শত্ৰুৰ আক্ৰমণ নিজৰ বুকুত পাতি ল'বলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল। অসমৰ পুৰুষ মহিলাৰ আক্ৰমণ দেখি মোগলসকলে আকৰ্ষিত হৈছিল। মোগলসকলে অসমৰ পৰা যোৱাত অসমীয়াসকল স্বদেশ প্ৰেম আৰু বীৰত্বৰ প্ৰশংসাও কৰিছিল। এনেদৰে কবিয়ে সুন্দৰভাৱে অসমৰ অতীত গৌৰৱৰ বৰ্ণনা কবিতাটোত ফুটাই তুলিছে। ব্যাসভাষৰ সমাসৰ নাম লিখা। স্বৰ্ণপুৰী, মুক্তগীত, অনিৰুদ্ধ, নিষ্কৰ্মা। উত্তৰ আছে স্বৰ্ণপুৰী। স্বৰ্ণপুৰী ষষ্ঠী তৎপুৰুষ সমাস। মুক্তগীত মুক্ত যি গীত কৰ্মধাৰয় সমাস। অনিৰুদ্ধ ৰুদ্ধ নহয় যি গতি বহুব্ৰীহি। নিষ্কৰ্মা কৰ্ম নাই যাত বহুব্ৰীহি। 2 নম্বৰ, তলৰ শব্দবোৰৰ নিচিনা 5টা শব্দ লিখা। বাঘ, নখ, হাঁহ কণী, মহৰ শিং। ইয়াৰ উত্তৰত আছে বাঁহ গাজ, কল বাৰী, মৌ জোল, নেমু ৰস, হাতী দাঁত। ইয়াৰ বিপৰীত শব্দ গৌৰৱ। গৌৰৱ হ'লে হ'ব কালিমা। আলোক হ'লে হ'ব আন্ধাৰ। স্বাধীনতা হ'লে পৰাধীনতা। পৰাজিত হ'লে বিজয়ী। সপোন হ'লে দিঠক। মৰণ হ'লে জনম। ইয়াৰ অতিৰিক্ত কুৱেশ্যন এনচাৰখিনি আছে। 1 নম্বৰ, ক ছৈয়দ আব্দুল মালিকৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল। উত্তৰ, 1919 চনৰ গোলাঘাট জিলাৰ নাহৰণিত ছৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল। খ নম্বৰ, ছৈয়দ আব্দুল মালিকক কি বুলি কোৱা হৈছিল। উত্তৰ, ছৈয়দ আব্দুল মালিকক গল্প সম্ৰাট বুলি কোৱা হৈছিল। গ ছৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। উত্তৰ, ছৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। খ নম্বৰ, কবিয়ে জীৱনে মৰণে কি হৈ থাকিম বুলি বিচাৰিছে। উত্তৰ, কবিয়ে জীৱনে মৰণে অসমীয়া হৈ থাকিব বিচাৰিছে। 19 নম্বৰ, সৰগতো কবিয়ে কিহক চিনি পাব আৰু বুজি পাব বুলি কৈছে। উত্তৰ, সৰগতো কবিয়ে অসমীয়া ভাষাটোক চিনি পাব আৰু বুজি পাব বুলি কৈছে। 58 নম্বৰ, মোগলসকলে ক'ত মুছলমানসকলৰ মুক্তৰাজ স্থাপন কৰাৰ কথা ভাবিছিল। উত্তৰ, মোগলসকলে অসমত মুছলমানসকলক মুক্তৰাজ স্থাপন কৰাৰ কথা ভাবিছিল। 62 নম্বৰ, কবিয়ে মৰাৰ পিছত কি হৈ পুনৰ জন্ম ল'ব বিচাৰিছে। উত্তৰ, কবিয়ে মৰাৰ পিছত অসমীয়া হৈ জন্ম ল'ব বিচাৰিছে। আজি পাৰ্টত ইমানখিনি আছিল। আজি ইমানতে সংগ্ৰহ কৰিলোঁ। নমস্কাৰ।